हेलो गाइस की खबर আপোনালোক আশা কৰো সকলোৱে ভালে আছে মই তো ভালে আছো ভিডিওটা দেখুৱাম দেই হাঁহি উঠা কথা তো কয় নহয় লোকক হাঁহিলে নিজৰ গাতে পৰে বুলি আমাৰ কিছুমান অসমীয়াক কৈছো মই কিমান গৈ কৈছো ফটো বাইক ক'ত ঘৰ আমাৰ বডি বয়স কিমান বুলি ক'লে ফটোখন হ'ল দিয়া ডাঙৰ দিয়া কইলা কি আপুনি এগৰাকী বিকলাংগ ছোৱালীক অপকৰ্ম কৰি দুটা সন্তান জন্ম দিছে কি ছোৱালী হয় বিকলাংগ হেৰো এজন গেটত কি মিয়া হয় নেকি নে মুছলিম এতিয়া এই অসমীয়া গিৰি গিটা দেখুৱাই থকা গিটা কৈছো কিন্তু নাই ভুল সব ধৰ্মতে মানে সবেই কৰে ধৰ্ম বিচাৰ নকৰিবি তহতে ঠিক আছে ধৰ্ম মুছলিম হল বুলিয়ে যে মুছলমান ধৰ্মত থাকা বুলিয়ে যে ভুল কৰিব আমাৰ হিন্দু ধৰ্মত থাকিলে বুলিয়ে যে ভুল নকৰিব তো চাই থাক এই এনেকুৱা ভিডিও বিলাক কেলে নাচাও এনেকুৱা বিলাকত ন্যায় দিবলে কেলে না যাও হা মেখেলা পিন্ধি ভিতৰত সোমাই থাকো নেকি মাইকী মানুহ মেখেলা পিন্ধি ঘৰ ভিতৰত সোমাই থাকো এইবিলাকতে আগবাঢ়ি যাব লাগে খুব বেছি চিঞৰি থাকে মিয়াই বেয়া কাম কৰে মিয়াই ধৰ্ষণ কৰে মিয়াই ৰেপ কৰে হা এতিয়া মই কৈ আছো অসমীয়া নাই কৰা হা অসমীয়া কৰা নাই নেকি এটা 70 বছৰীয়া বুঢ়া হয় কি প্ৰাউডত কৈছো মই কৰিলো দুটা বাচ্চা দিলো লাজ লাগিব লাগিছিল এনেকুৱা মানুহবিলাকৰ আৰু এই এনেকুৱা পকলা উকাই থকা মানুহবিলাককো কৈছো চাই চিটি মানুহ মুছলমান সকলক বা মুছলিম মিয়া সকলক গালি দি থাকিবি ঠিক আছে ভালকে তহতে যে বহুত ভাল শৰীফ হয় মানুহ সেইকাৰণে বেলেগক মানে কয় থু পেলালে ওপৰ নিজৰ গাতে পৰে ওপৰলে থু পেলালে নিজৰ গাত পৰে তো চাই চিটি বেলেগক দুখ দিয়াৰ আগত চাই চিটি ল'ব লাগে নাকি মুছলমানকে দুখ দি থাকিব লাগে আমাৰ হিন্দুও বহুত দুখ কৰে কিন্তু আমাৰ হিন্দুৰ দুখবিলাক লুকুৱাই থৈ দিয়ে কিন্তু মুছলমান বুলি কৈ পেলাই গোটেই মানুহে মানে প্ৰচাৰ কৰি দিয়ে গোটেই এজনে যদি কৰিছে 10 জনৰ গোটেই ধৰ্মটোক লৈ পেলাই ধিক্কাৰ দিয়ে মানুহে ঠিক আছে নাপায় এনেকে সবকে সমান চকুৰে চাওক নাকি ধৰ্ম লৈ পেলাই আপোনালোকে ধৰ্ম চুজ কৰিব হিন্দু মুছলিম সবে মিলা পিতৰে থাকিবলৈ চেষ্টা কৰক